সকলোলৈ নমস্কাৰ জনাই আজিৰ ক্লাছটো ষ্টাৰ্ট কৰিছোঁ। আজি আমি পঢ়িম জাতীয় আয়ৰ বিষয়ে। জাতীয় আয় হয়নে? ইয়াক ইংৰাজীত কোৱা হয় নেশ্যনেল ইনকাম। নেশ্যনেল ইনকাম এইটো যিহেতু চিলেবাছৰ ইউনিট 1তে আছে, জাতীয় আয়ৰ বিষয়ে আজি আমি পঢ়িম। জাতীয় আয় হ'ল এটা নিৰ্দিষ্ট বছৰত দেশ এখনৰ স্বাভাৱিক বাসিন্দাসকলে অৰ্জন কৰা উপাদানৰ আয়ৰ সমষ্টি। দেখিছানে? এখন দেশত যোনখিনি বাসিন্দা থাকে বা এখন দেশৰ জনসাধাৰণে যিমান পৰিমাণৰ উপাৰ্জন আহৰণ কৰে, সেই উপাৰ্জনৰ সমষ্টিকে একেলগে কি বুলি কয়? জাতীয় আয় বুলি কয়, নেশ্যনেল ইনকাম বুলি কয়। হ'ল, জাতীয় আয় গণনা কৰাৰ পদ্ধতি মুঠতে 3টা। সেইকেইটা হৈছে উৎপাদন পদ্ধতি, আয় পদ্ধতি আৰু ব্যয় পদ্ধতি। উৎপাদন পদ্ধতিক প্ৰডাক্ট মেথড বুলি কয়, আয় পদ্ধতি ইনকাম মেথড, ব্যয় পদ্ধতি এক্সপেণ্ডিচাৰ মেথড। এই উৎপাদন পদ্ধতিনো কি? এটা নিৰ্দিষ্ট বছৰত অৰ্থনীতি এখনত উৎপাদিত সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ মুদ্ৰাৰ মূল্য নিৰ্ধাৰণ কৰা সমষ্টিটোক জাতীয় আয় বুলি কোৱা হয়। দেশ এখনত যিমান পৰিমাণৰ চূড়ান্ত দ্ৰব্য, তোমালোকে গম পাই আহিছা চূড়ান্ত দ্ৰব্য মানে কি? চূড়ান্ত দ্ৰব্য মানে কি? হয়নে? যাৰ পৰা বেলেগ ধৰণৰ দ্ৰব্য কোনো প্ৰস্তুত কৰিব নোৱাৰে, সেইখিনি হৈছে চূড়ান্ত দ্ৰব্য। যে এখন দেশত যিখিনি চূড়ান্ত দ্ৰব্য উৎপাদন হয় আৰু সেৱা উৎপাদন হয়, সেই চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ মুদ্ৰাৰ মূল্য নিৰ্ধাৰণ কৰা সমষ্টিটোক জাতীয় আয় বুলি কোৱা হয়। বুজি পাইছানে? এতিয়া আমি যদি উদাহৰণ এটা চাওঁ, উদাহৰণটোত কি কৈছে? যদি এটা চোলাৰ দাম 100 টকা হয়, চোলা এটাৰ দাম ধৰি লৈছোঁ 100 টকা, আৰু এটা বছৰত যদি সেই চোলাটো 5000টা উৎপাদন কৰা হয়, তেন্তে চোলাৰ মুঠ উৎপাদন হ'ব কিমান? 1000 টকা আৰু 5000টা চোলা, হয়নে? তেতিয়াহ'লে কিমান হ'ব? 5 লাখ টকা। এই টোটেলটোৱে হ'ব উৎপাদন পদ্ধতিৰ জাতীয় আয় লোৱা পদ্ধতিটো। এনেদৰে দ্ৰব্য আৰু সেৱাৰ মুদ্ৰাৰ মূল্য নিৰ্ণয় কৰিব পাৰি। বুজি পালানে? প্ৰথম পদ্ধতিটো হৈছে উৎপাদন পদ্ধতি, মানে দেশ এখনত যিমান পৰিমাণৰ দ্ৰব্য সামগ্ৰীৰ উৎপাদন হয়, সেই উৎপাদন হোৱা দ্ৰব্য সামগ্ৰীবোৰৰ মুদ্ৰাৰ মূল্য হৈছে জাতীয় আয়। হ'ল, বুজি পালা? দ্বিতীয়টো হৈছে আয় পদ্ধতি। আমি এতিয়া আয় পদ্ধতিটোৰ বিষয়ে আলোচনা কৰিম। আয় পদ্ধতি, তলৰবোৰ নেচাবা, তলৰবোৰ চালে অকণমান দিগদাৰ হ'ব। আয় পদ্ধতি। আয় পদ্ধতিত কি কৈছে? কোনো এটা নিৰ্দিষ্ট বছৰত এটা অৰ্থনীতিত উৎপাদনৰ বিভিন্ন উপাদানসমূহে উৎপাদন কাৰ্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে যি উপাৰ্জন লাভ কৰে, সেই উপাৰ্জনখিনিক যোগ কৰিলে যি যোগফল পোৱা যায়, তাক জাতীয় আয় বুলি কোৱা হয়। দেখিছানে কি কৈছে? কোনো এটা নিৰ্দিষ্ট বছৰত অৰ্থনীতিত সকলো জোখমাখ এটা নিৰ্দিষ্ট বছৰৰ ওপৰত ভিত্তি কৰি লোৱা হয়। ঠিক আছেনে? কোনো এটা নিৰ্দিষ্ট বছৰত এটা অৰ্থনীতিত উৎপাদনৰ বিভিন্ন উপাদানসমূহে উৎপাদন কাৰ্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে যি উপাৰ্জন লাভ কৰে, সেই উপাৰ্জনখিনি যোগ কৰিলে যি যোগফল পোৱা যায়, তাক জাতীয় আয় বুলি কোৱা হয়। বুজি নিশ্চয় পাইছা? এতেকে Y মানে হৈছে আয়, মানে জাতীয় আয়। হ'লনে? Y = উপাদানৰ আয়ৰ সমষ্টি। সেই উপাদানসমূহে যিমান পৰিমাণৰ উপাৰ্জন লাভ কৰে, সেইখিনিয়ে হৈছে জাতীয় আয়, আয় পদ্ধতি। হ'লনে? এতিয়া উপাদান বুলি ক'লে কি কি সোমাব? শ্ৰমিক সোমাব, হয়নে? উৎপাদনৰ উপাদানসমূহ কি তোমালোকে অলৰেডি জানাই। সেই উৎপাদনৰ উপাদানসমূহে যিখিনি উৎপাদন কাৰ্যলৈ আগবঢ়ায় বৰঙণি, সেই বৰঙণিখিনিৰ বাবে যি উপাৰ্জন লাভ কৰে, সেই উপাৰ্জনখিনিক একেলগে কি বুলি ক'ব? জাতীয় আয় বুলি ক'ব। বুজি পাইছা? নেক্সট পদ্ধতিটো আহিলে ব্যয় পদ্ধতি। আয় পদ্ধতি, ব্যয় পদ্ধতি। মানে ইয়াক কি কৈছিলোঁ? এক্সপেণ্ডিচাৰ মেথড। এটা নিৰ্দিষ্ট বছৰত এখন দেশৰ স্বাভাৱিক বাসিন্দাসকলে উৎপাদিত চূড়ান্ত দ্ৰব্য আৰু সেৱাসমূহৰ ওপৰত গ্ৰহণ কৰা চূড়ান্ত উপভোগ ব্যয় আৰু চূড়ান্ত বিনিয়োগ ব্যয়ক যোগ কৰি জাতীয় উৎপাদন গণনা কৰিব পাৰি। এই ব্যয় পদ্ধতিত কি হয়? এখন দেশৰ জনগণে চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ ওপৰত গ্ৰহণ কৰা উপভোগ ব্যয়, দেখিছানে? এইটো উপভোগ ব্যয় আৰু চূড়ান্ত বিনিয়োগ ব্যয়ক, দেখিছানে? এইটো ইনভেষ্টমেণ্ট, বিনিয়োগ ব্যয়ক যোগ কৰি জাতীয় উৎপাদন গণনা কৰা হয়। এইদৰেই জাতীয় উৎপাদন গণনা কৰা হ'ব ব্যয় পদ্ধতিত। বুজি পাইছানে? এই 3টা পদ্ধতিৰ এটা পদ্ধতিৰ বিষয়ে লিখিবলৈ আহে কুৱেশ্যন পেপাৰত, চাবা। মই কুৱেশ্যন পেপাৰৰ পিছত কৰাই দিম, তেতিয়া বুজি পাবা ভালদৰে। এতিয়া আহা জাতীয় আয় কেনেকৈ নিৰ্ধাৰণ কৰে বা জাতীয় আয় গণনাৰ মুখ্য ধাৰণাসমূহ কি কি?
প্ৰথমটো আহিলে মূল্য সংযুক্ত বা মূল্য সংযোজন বা ভেলিউ এডেড হলে মূল্য সংযুক্ত মানে যোগ কৰা দিছানে সেইকাৰণে ভেলিউ এড হৈছে মানে এডেড এই মূল্য সংযুক্ত কি এই ফৰ্মুলাটো চালেও হ'ব যে এখন উৎপাদন প্ৰতিষ্ঠানত উৎপাদিত হোৱা উৎপন্নৰ মূল্যৰ পৰা মধ্যৱৰ্তী উপভোগ বিয়োগ কৰিলে যি বিয়োগফল পোৱা যায় তাক মূল্য সংযুক্ত বুলি কোৱা হয় এনেদৰে আহিব পাৰে এই ফৰ্মুলাটো মনত থাকিব লাগিব এইটো এটা ফৰ্মুলা হয় দেই ফৰ্মুলা হয় ইয়াক ভেলিউ এডেড বুলি কয় এতিয়া যদি মূল্য সংযুক্ত ভেলিউ এডেড হয় মুঠ মূল্য সংযুক্ত হ'লে কি হ'ব গ্ৰছ ভেলিউ এডেড হ'ব মানে মুঠ মানে গ্ৰছ এইটো গম পোৱা এই গ্ৰছটো উলিয়াবলৈ আহে মানে বুজি পাইছা নিশ্চয় ইয়াৰ পিছৰটো হ'ব মই অংক কৰি দেখুৱাই দিম তেতিয়া বুজি পাবা এতিয়া আহা নিগুটি বা শুদ্ধ মূল্য সংযোগ ইয়াক নেট ভেলিউ এডেড বুলি কোৱা হয় যদি বজাৰ দৰত ইয়াত বজাৰ দৰ বুলি ক'লে মাৰ্কেট প্ৰাইচ এইটো নিলিখিলেও হয় মাৰ্কেট প্ৰাইচ দেই যদি বজাৰ দৰত মুঠ মূল্য সংযুক্তৰ পৰা অৱক্ষয়নৰ খৰচ বাদ দিয়া হয় অৱক্ষয়ন দিছানে অৱক্ষয়ন মানে কি কৈছিলোঁ যেতিয়া উৎপাদন ক্ষেত্ৰত মেচিন সেচিন বা যন্ত্ৰপাতি ইত্যাদিবোৰ কি হয় বিকল হোৱাৰ ফলত যেতিয়া উৎপাদনকাৰীয়ে কি কৰিব সেই বিকল হোৱা যন্ত্ৰপাতিখিনি ঠিক কৰিবলৈ যিখিনি খৰচ বহন কৰিব সেইখিনিক অৱক্ষয়ন বুলি কোৱা হয় হয়নে যে মুঠ মূল্য সংযুক্তৰ পৰা অৱক্ষয়নৰ খৰচ বাদ দিয়া হয় তেতিয়া বজাৰ দৰত নিগুটি মূল্য সংযোগ পোৱা যায় মানে নেট ভেলিউ এডেড পোৱা যায় বুজিছানে এই নিগুটি মূল্য সংযোগ ওলোৱা ফৰ্মুলাটো হৈছে এইটো ফৰ্মুলা হয় দেই ফৰ্মুলাটো হৈছে GVA মাইনাছ ডেপ্ৰিচিয়েশ্যন GVA মানে কি কৈছিলোঁ মুঠ মূল্য সংযুক্ত মানে গ্ৰছ ভেলিউ এডেড মাইনাছ অৱক্ষয়ন মানে হৈছে ডেপ্ৰিচিয়েশ্যন বুজিছানে NVA ইজ ইকুৱেল টু GVA মাইনাছ ডেপ্ৰিচিয়েশ্যন বুজি পালা এইটো এটা ফৰ্মুলা হয় মুঠ মূল্য সংযুক্ত আৰু নিগুটি মূল্য সংযুক্ত ওলোৱা এটা কুৱেশ্যন তোমালোকৰ 2023 চনত কুৱেশ্যন পেপাৰত 2 মাৰ্কছৰ কাৰণে অহা দেখিবলৈ পোৱা গৈছে কুৱেশ্যনটো তেনেদৰে আহিছে যে এখন প্ৰতিষ্ঠানে বছৰি 500 টকাৰ দ্ৰব্য উৎপাদন কৰে উৎপাদন কেই টকা কৰে 500 টকাৰ দ্ৰব্য উৎপাদন কৰে আৰু ইয়াৰ বাবে 250 টকা মূল্যৰ মধ্যৱৰ্তী দ্ৰব্য ব্যৱহাৰ কৰে উৎপাদন কৰে 500 টকা আৰু মধ্যৱৰ্তী দ্ৰব্য ব্যৱহাৰ কৰে কিমান 250 টকা হ'ল তেন্তে প্ৰতিষ্ঠানখনৰ মুঠ মূল্য সংযোজন আৰু নিগুটি মূল্য সংযোজন গণনা কৰা যদিহে অৱক্ষয় হয় কিমান 20 টকা বুজি পাইছানে কুৱেশ্যনটোত কি উলিয়াব দিছে মুঠ মূল্য সংযুক্ত উলিয়াব দিছে এটা কুৱেশ্যন আৰু নিগুটি মূল্য সংযোজন উলিয়াব দিছে দুটা কুৱেশ্যন হ'ল এনেকৈ তোমালোকে বিচাৰি ল'ব লাগিব এতিয়া সলিউশনত চোৱা দিয়া আছে কি দিয়া আছে উৎপাদন কৰে যেতিয়া উৎপন্নৰ মূল্য হ'ব উৎপন্নৰ মূল্য কিমান দিছে 500 টকা আৰু মধ্যৱৰ্তী দ্ৰব্য উপভোগ কিমান কৰে বুলি কৈছে 250 টকা হ'লে এটা আমি ফৰ্মুলাটোলৈ গুচি যাম আগৰ ফৰ্মুলাটো আমি কি পাইছিলোঁ মুঠ মূল্য সংযুক্ত ইজ ইকুৱেল টু উৎপন্নৰ মূল্য মাইনাছ মধ্যৱৰ্তী উপভোগ এই ফৰ্মুলাটোৱে আমি ইয়াত ব্যৱহাৰ কৰিম হ'লে মূল্য সংযুক্ত ইজ ইকুৱেল টু উৎপন্নৰ মূল্য মাইনাছ মধ্যৱৰ্তী উপভোগ উৎপন্নৰ মূল্য কিমান দিছে 500 টকা আৰু মধ্যৱৰ্তী উপভোগ কিমান 250 টকা হ'লে আমি তেতিয়াহ'লে মুঠ মূল্য সংযোজন কিমান পাম 500ৰ পৰা 250 বিয়োগ কৰিলে 250 পাম এই 250 হ'ব মুঠ মূল্য সংযোজন বুজি পালানে এইটো উলিয়ালো মূল্য সংযোজন উলিয়ালো এতিয়া নেক্সট আহিলে নিগুটি মূল্য সংযোজন কেনেকৈ উলিয়াই আমি অলৰেডি এই ফৰ্মুলাটোত পাইছিলোঁ নিগুটি মূল্য সংযোজন ওলোৱা ফৰ্মুলাটো কিমান GVA মাইনাছ ডেপ্ৰিচিয়েশ্যন মানে মূল্য সংযুক্ত মাইনাছ অৱক্ষয়ন হয়নে আকৌ অৱক্ষয়ৰ পৰিমাণ কিমান দিয়া আছে 20 টকা দিয়া আছে হয়নে নিগুটি মূল্য সংযোজন ওলোৱা ফৰ্মুলাটো কিমান ইজ ইকুৱেল টু মূল্য সংযোজন মাইনাছ অৱক্ষয়ন হয়নে NVA ইজ ইকুৱেল টু GVA মাইনাছ ডেপ্ৰিচিয়েশ্যন একেটাই হয় এটা ইংলিছত লিখিলে অকণমান সুবিধা হয় এতিয়া NVA কিমান হ'ব GVA আমি কিমান পাইছিলোঁ 250 আৰু ডেপ্ৰিচিয়েশ্যন কিমান দিছে 20 টকা হয়নে এই 250ৰ পৰা 20 মাইনাছ কৰিলে কিমান হ'ব 230 रुपीज মানে 230 টকা এই 230 টকাটো হ'ব NVA মাইনাছ মানে নিগুটি মূল্য সংযোজন এনেদৰে মূল্য সংযুক্ত আৰু নিগুটি মূল্য সংযুক্ত এনেদৰে নিৰ্ণয় কৰা হয় জাস্ট মাইনাসে কৰিব লাগে ফৰ্মুলা কেইটা মুখস্থ কৰিলে আনসাৰ ওলাই যাব